প্ৰথমতে মই আহিলোঁ, এয়া বিয়া এখন আছিলে কৰ্মকাৰ সমাজৰ, চ' ইয়ালৈ আহিলোঁ। ইনভাইট এটা আছিলে, মোক অলপ কাম কাজো সহায় কৰিবলৈ কৈছিলে, চ' সেইকাৰণে আহিলোঁ। তাৰ মাজত ব্লগ অলপ বনাইছোঁ। এজনী হ'ল আইতা। আইতাই গা পা ধুই আহিলে, গা পা ধুই মেলি এতিয়া ৰুমলৈ গৈ আছে। সিফালে আলোচনা ডিচাইড এটা চলি আছে যে কেনেকৈ কি কৰিব লাগে, নিয়ম নীতিখিনি। চ' এইটো হ'ল, ইয়াত হ'ব ৰিচিপশ্যন। সেই ৰিচিপশ্যনখনত 30-35জন মানৰ কেপাচিটি কৰিছে, সেই মূৰৰ পৰা এই মূৰ। চ' এয়া মোচামুচি কৰি আছে। এইটো হৈ গ'ল মেইন গেট। কমপ্লিট হোৱা নাই, কাম কাজ লাগি আছে। চ' তাৰ মাজত বতৰ বেয়া, বৰষুণ দিব পাৰে। এয়া বৰষুণ দিলেই, চাওকচোন কেনেকৈ বৰষুণ, ধুমুহা, বতাহ কেনেকৈ মাৰিছে। এয়া চাওক, গোটেই পানী পথালিকৈ দি পৰি অৱস্থা বেয়া হৈ গ'ল বিয়াৰ ঘৰত। এতিয়া চবৰ টেনশ্যন এটা আহি গ'ল যে কেনেকৈ কি কৰিম এতিয়া, গোটেই বোকা কৰি পেলালে। চ' তথাপি এৰা নাই মানুহখিনি, কাম কাজ ভিতৰৰ কামখিনি লাগি আছে। এয়া চাওক কেনেকৈ পানী পৰিছে। কিন্তু খুৰাও লাগি আছে মণ্ডপখনত। সেয়া মণ্ডপখন হৈ গ'ল, সজাই দিলে বৰষুণৰ মাজতে। কিন্তু কামটো আগবঢ়াব লাগিব, ৰৈ থাকিলেতো নহ'ব। এয়া চাওক কিমান ধুনীয়াকৈ সজাই দিলে খুৰাই, ধুনীয়া লাগিছে। খুৰা সেইটো এক্সপাৰ্ট মণ্ডপ বনাবলৈ। চ' কেনেকৈ কি কৰিব লাগে, সজাব লাগে, সেইখিনি ধুনীয়া বনায়। এয়া সন্ধিয়া 7টামান বাজিলে, মানে আন্ধাৰ হ'ল। ইমান ধুনীয়া লাইটিং, গোটেই চব কমপ্লিট হৈ গ'ল। স্কিমৰ কামটো, লাইটিঙৰ কামটো, প্লাছ আৰু আগফালে লাইট এটা দিবলৈ আছিলে। মোকো ফটো এটা শ্বুট কৰিবলৈ মন আছিলে, কিন্তু মই ভিডিঅ' অলপ শ্বুট কৰি ল'লোঁ। ফটোটো শ্বুট কৰিলে আন্ধাৰত দেখি নাপাব, আৰু আগফালে লাইট এটা দিবলৈ আছেই। এয়া বিয়া আৰম্ভ হৈ গ'ল। এজন হ'ল আমাৰ নুনু সিং কৰ্মকাৰ, ছিংগাৰ নুনু সিং কৰ্মকাৰ, কহৰা ৰঙজানৰ। তেখেতকো ইনভাইট কৰিছে এখন বিয়াত। এয়া বিয়া চলি আছে, মানুহখিনি কিছুমান বহি আছে, চাই আছে তাতে যে কেনেকৈ কি কৰিছে নিয়ম নীতিখিনি। তাৰপিছত কিছুমানে ৰিচিপশ্যনত সোমাই আছে, যে সেইফালেও ৰিচিপশ্যনত আৰম্ভ হৈ গ'ল। এয়া চাওক কিমান মানুহ, কিন্তু ইমানখিনি মানুহ বহিব পৰা নাই, কাৰণ বৰষুণ দি আছে, গোটেই বোকা। যিমানখিনি কেপাচিটি কৰিছিলে সেইটো মতে নহ'ল, কাৰণ বহিব পৰা নাই। এয়া চাওক পানী কেনেকৈ বৈ আছে। চ' দিগদাৰ হৈছে আৰু বহিবলৈ। কিন্তু মানুহখিনি বহুত কষ্টৰে বহি খানাটো খাই আছে, কাৰণ বিয়াখনত আহিলে চবৰে মন যায় বিয়াখনৰ খানা খাবলৈ। চ' এয়া চাওক কেনেকৈ পানী বৈ আছে। কিচেনতো পানী সোমাই অহা যোৱা কৰোঁতে বোকা হৈ থাকিল। চ' মোৰ ভিডিঅ' ইমানতে